বুকুৰে মাজতে তুমি মন মোৰ দি থক তুমি বহুদূৰ ছায়া হৈ আহা এবাৰ কাষৰলে দি থক তোৰে লাগে আহিব মেইনলি হানিতি ভূঞাক মই নিজৰ আইডল হিচাপে মানো জোনাকী নিশা জোৱা শিখনি চমিকা যতেনো ধূপ लगे आवे तो मैं जाऊं बन जावा तेरी खुशियों की खातिर मैं सारा जग से लड़ जावा कि यही मेरी आरज़ू। নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে ইউএ নিজৰ বিশেষ অনুষ্ঠান ইউএ বিশেষ। আন দিনৰ দৰে পুনৰবাৰ আজি নিউজত এটা নতুন অনুষ্ঠান ইউএ বিশেষত পুনৰ এগৰাকী নতুন শিল্পীৰ সৈতে আজি আমি উপস্থিত আছো। আজি আমাৰ লগত আছে অসমৰ নিচেই কাষত থকা অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ নামচাই এগৰাকী উদীয়মান যুৱক আজি ইউএ নিজৰ মজিয়াত উপস্থিত আছে। আজি কিছুদিন পূৰ্বে সেই যুৱকগৰাকীয়ে এটা বিশেষ গানৰ ভিডিঅ' ৰাইজলৈ মুকলি কৰি দিয়া হৈছিল আৰু সেই গানটো ৰাইজৰ ওচৰত যথেষ্ট সমাদৰ পোৱা দেখা পোৱা গৈছে। আমাৰ পিছফালৰ স্ক্ৰীনত সেই গানটো আপোনালোকে দেখিব পাইছে, কিছু দৃশ্যাংশ আমি দেখুৱাই আছো আৰু সেই গানটোৰ কিছু কথা আমি আপোনালোকক জনাম আৰু গানটোৰ বিষয়ে আমি জানিম কেনেদৰে গানটো তেখেতে কৰিছিল বা গানটোৰ লিৰিক্সৰ ক্ষেত্ৰত কোন আছিল, সুৰৰ ক্ষেত্ৰত কোন আছিল বা গানটো কৰি তেখেতৰ কেনে অনুভৱ আমি জানিব বিচাৰিম। কিন্তু আমাৰ লগত থকা সেই যুৱকজন উদীয়মান যুৱকজননো কোন, নামটোনো কি, পৰিচয়টো আমি জানিব বিচাৰিছো। আমি প্ৰথমে সেই যুৱকগৰাকীৰ কাষলৈ আহিব বিচাৰিছো, তোমাৰ কাষলৈ আহিছো। তোমাৰ পৰিচয়টো আমাৰ ইউএ নিউজৰ দৰ্শকসকলক দাঙি ধৰা। মোৰ নাম নমস্কাৰ, মোৰ নাম হিমাংশু ভূঞা। মই অৰুণাচল প্ৰদেশ নামচাইৰ পৰা বিলংছ কৰোঁ। মই গানৰ ষ্টাৰ্টিংটো সৰুৰ পৰাই কৰিছিলোঁ। যিহেতু তুমি পঢ়ি আছা, পঢ়ি থকাৰ লগতে গানৰ চৰ্চা কৰি আছা, তোমাৰ গোটেই কাহিনীটো আমি জানিম তোমাৰ, কিন্তু তোমাৰ যিটো গীত আছিল, যিটো গীত তুমি কিছুদিন পূৰ্বে ৰাইজলৈ দিছিলা, হয়নে? সেই গানটো যদি কিছু অংশ তোমাৰ পৰা যদি শুনিব পাওঁ ভাল লাগিব। প্ৰথমে আমি সেই গানটো শুনিলো, তাৰ পৰা আমি বাকী কথা পাতিম। ঠিক আছে। মই এই গানটো কৰিছিলোঁ পাণ্ডৰদোৱা মৰমৰ ঠিকনা বুলি। অলপ সময় শুনাই দিছোঁ। ঠিক আছে। কিয় বাৰে তোমাকে বিচাৰে হৃদয়তে তোমাকে ৰাখিছো সপোনতো তুমি তীৰ্থগতো তুমি মোৰ বাবে ৰোৱা বলয়া এজাগুৰিব খুজে আৱতি ধৰা তোমাক কাজি। খুব সুন্দৰকৈ গীতটো পৰিৱেশন কৰিছা। যথেষ্ট গীতটো আমি শুনি গম পাইছো যথেষ্ট ভাল হৈছে আৰু ৰাইজৰ গীতটো যথেষ্ট মৰমো পাবলৈ সক্ষম হৈছে। আচ্ছা, গীতটোৰ বিষয়ে তোমাৰ অলপ জানিব বিচাৰিছো যে গীতটো কোনে লিখিছিল বা সুৰ কোনে কৰিছিল? গীতটো মই লিখিছিলোঁ আৰু সুৰো মই কৰিছিলোঁ নিজে। কেনে অনুভৱ তোমাৰ? অনুভৱ মোৰ যথেষ্টখিনি ভালে। আৰু আমি জানিব বিচাৰো তুমি পঢ়িও আছা, গতিকে তুমি পঢ়াৰ লাইফটোৰ বিষয়ে যদি অলপ জানিব পাৰো, ক'ত পঢ়ি আছা, কোন ক্লাছ? মই নাৰায়ণপুৰৰ পলিগন চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়ি আছোঁ। মই এইবাৰ ছেকেণ্ড ইয়াৰ। আচ্ছা, পঢ়াৰ লগত যিহেতু তুমি গানো চৰ্চা কৰি গৈছা, তোমাৰ গানৰ কোনোবা আনুষ্ঠানিক কোনোবা শিক্ষাগুৰু আছে নে নিজে শিকা? কাৰণ আজি সময়ত দেখা পোৱা যথেষ্ট বহুতখিনি উদীয়মান যুৱকে মোবাইলৰ পৰা কিন্তু শিকে, কিন্তু তুমি গুৰুবিহীন শিক্ষা নে গুৰুৰ সৈতে তুমি শিকিছা? মোৰ গুৰু বুলি ক'বলৈ গ'লে মোৰ দেউতা আছে, মোৰ মা আছে, আৰু বিশেষকৈ নৱজ্যোতি বৰা বুলি এজন যুৱক আছে যোৰহাটৰ পৰা। তেওঁ মোক বহুতখিনি সহায় কৰিছে গানৰ জগতত। আচ্ছা, সংগীত জগতখনত তোমাৰ ভৱিষ্যতৰ যি প্লেনিং সেইটো কেনেধৰণৰ? সংগীত জগতত মোক ফিউচাৰ প্লেনিংটো ক'বলৈ গ'লে মই বহুত চিৰিয়াছ মানে মোৰ ছিংগিং কেৰিয়াৰটোত। ভগৱানে কোৱালে ছিংগিং কেৰিয়াৰতে মই হেৰি কৰিব বিচাৰিছোঁ। ঠিক আছে, তোমাৰ লগত কথা পাতিম। এটি গীত শুনিলোঁ, কাৰ কোনটো গীত শুনাবা? মই বিশ্বজিৎ শইকীয়া উপহাৰ গীতটো অলপ শুনাইছোঁ।
বুকুৰে মাজতে তুমি মন মোৰ দি থগ তুমি বহুদূৰ নিজৰ দৰে তুমি আছা বৈ হিৰে হিৰে তোমাৰ ৰক্ত হৈ একা বেকা জীৱন পথৰ সান্তনা তুমি মনৰ ৰ'দালি আহে ডাৱৰ ফালি হিৰে হিৰে তোমাৰ সেয়া তুমি নেকি তুমি মোৰ সেই কাহিনী আনে ফুলে বিচাৰি দুচকু খুব সুন্দৰকে তুমি পৰিৱেশন কৰিছা এটা কথা ক'ব লাগিব যে গান বহুতে গায় কিন্তু আনৰ গীত গোৱা আৰু নিজে এটা গীত লিখি সুৰ কৰি আৰু সেই গীতটো গাওঁতে নিজে বাদ্যযন্ত্ৰ যি বজায় সহজ কথা নহয় কিন্তু তাৰ কাৰণে যথেষ্ট সাধনাৰ প্ৰয়োজন আছে আৰু ইয়াৰ পৰা আমি গম পাইছো যে সংগীত জগতখনত তোমাৰ সপোন ডাঙৰ তুমি যথেষ্ট সাধনা কৰি আহিছা আচ্ছা এই ক্ষেত্ৰত যদি সুধিবলৈ যাওঁ তোমাৰ নিজৰ মা দেউতাৰ পৰা সংগীত জগতখনত কাৰণ তুমি কৈছা যে দেউতাৰ পৰা তুমি গীত শিকিছা গতিকে আৰু যদি তোমাৰ পৰা জানিব বিচাৰো মা দেউতা বাহিৰে ঘৰৰ পৰিয়ালৰ অন্য কোনোবা সংগীতৰ লগত জড়িত আছে নেকি সংগীতৰ লগত জড়িত তেনেকে কোনো নাই মোৰ মা দেউতা বাহিৰে কোনো নাই সংগীতৰ লগত আমাৰ পৰিয়ালত জেঠাই আছিলে জেঠাই সুন্দৰ গীত গাইছিলে আগতে আৰু নতুন গীতৰ কিবা পৰিকল্পনা লৈছা নেকি নতুন গীতৰ পৰিকল্পনা আছে খালি এতিয়া যিহেতু অলপ পৰীক্ষাৰ হেৰি হৈছে সেইটো কাৰণে অলপ বন্ধ কৰি থৈছো হয় ঠিক আছে তোমাৰ পৰা আৰু এটা গীত শুনো কাৰ গীত শুনাবা মই পাপন দাৰ তোমাৰ কথাটো শুনাই দিছো ঠিক আছে তোমাৰ কথা ভাবিলে জানা জোনা উপচি পৰে বুকুৰ সিপাৰে এজাৰ গোলাপে ৰঙা ৰঙা কৰি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থগ তোৰে লাগে আহিবলে সপোনতা কাষৰলে তোমাৰ কথা ভাবিলে জানা জোনা উপচি পৰে খুব সুন্দৰ পৰিৱেশন তোমাৰ নিজৰ গীতটোৱেই হওক বা পাপন দাৰ এই গীতটোৱেই হওক যথেষ্ট জনপ্ৰিয় গীত আৰু অতি সুন্দৰকৈ তুমি পৰিৱেশন কৰিছা তোমাৰ ঘৰত কোন কোন আছিলে বাৰু মোৰ ঘৰত মা দেউতা আছে মই আছো আৰু মোৰ ভণ্টি এজনী আছে হয় তুমি যিহেতু সংগীতৰ ক্ষেত্ৰত ক'ৰবাত কম্পিটিশ্যন কৰিবলৈ গৈছিলা নেকি কম্পিটিশ্যন স্কুল কলেজ এইবিলাকতে কৰিছো বাকী এনে বেলেগ জেগাত মই কম্পিটিশ্যন কৰা হয় যিহেতু বহাগ বিহু গ'ল বহাগ বিহুত ক'ৰবাত মঞ্চত সংগীত পৰিৱেশন কৰা তেনেকুৱা কিবা এক্সপিৰিয়েঞ্চ আছে নেকি তোমাৰ এক্সপিৰিয়েঞ্চ মোৰ সৰুতে আছিলে ডাঙৰ ইমান মোৰ এক্সপিৰিয়েঞ্চ নাই ঠিক আছে আৰু তোমাক কাৰ গীত ভাল লাগে মোৰ গীত ভাল লগা আছে জুবিন দা অবভিয়াছলি জুবিন দা থাকিব তাৰপিছত বীৰচুত শইকীয়া আছে সান্নিধ্য মই আচলতে সান্নিধ্য ভূঞা গীত শুনি সান্নিধ্য ভূঞা প্ৰথম যেতিয়া গীত শুনিছিলোঁ সান্নিধ্য ভূঞা গীত শুনিয়ে মোৰ মানে মিউজিকত মানে মেইন মানে বল ইণ্টাৰেষ্ট এটা আহি গ'ল মেইনলি সান্নিধ্য ভূঞাক মই নিজৰ আইডল হিচাপে মানো মেইনকে আৰু আছে ঋতু ৰিবা যিহেতু বহুত ফেমাছ আছিলে অৰুণাচলৰ হয় ঋতু ৰিবাৰ গীত মই বহুত ভাল পাওঁ আৰু আছে আপোনাৰ নিতুল বিহুহুৰীয়া বুলি ক'বলৈ গ'লে নিতুল দাধৰা যিহেতু তুমি কৈছা যে তোমাৰ আইডল আছিলে সান্নিধ্য ভূঞা হয়নে গতিকে সান্নিধ্য ভূঞা আটাইতকৈ তোমাৰ পচন্দৰ গীতটো আমি এবাৰ শুনিব বিচাৰিছো ঠিক আছে আমাৰ মৌহনা গীতটো গাই দিছো এবাৰ সান্নিধ্য ভূঞা ঠিক আছে জোনে ধোৱা বহাগী নিশা মোহনা কৰিল মায়া ভৰা জোনাকী নিশা জোৱা শিশমী চমিকা
যোনে ধোৱা বহাগী নিশা মোহনা কৰিলা মায়া ভৰা জোনাকী নিশা সুবাসী সমীৰ চমকা দেৰে দাৰে দাৰে দাৰা সুবাসী সমীৰ চমকা দুফাকে যেন চিনাকি কবিতাই মোক যোনে ধোৱা বহাগী নিশা সুবাসী সমীৰ চমকা মায়া ভৰা জোনাকী নিশা সুবাসী সমীৰ চমকা দেৰে দাৰে দাৰে দাৰা সুবাসী সমীৰ চমকা দুফাকে যেন চিনাকি কবিতাই মোক হিয়াৰ ফুলনিত ৰং গীচি যায় চিনাকি চিনাকি এটি সুৰে মোক উদাসী মোক তিনিচুকা মন বাৰে মধুৰ নিশা তৰা ভৰি দিমা খুব সুন্দৰ অতি সুন্দৰকৈ তুমি গীতটো পৰিৱেশন কৰিছা যেহেতু তুমি অৰুণাচলৰ পৰা বিলং কৰা আৰু ঋতুৰিবা অৰুণাচললৈ আছিল যথেষ্ট জনপ্ৰিয় কেৱল অৰুণাচল বা অসম বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষত যিহেতু জানে গতিকে ঋতুৰিবা যি এটা গীত শুনিব পাওঁ তোমাৰ কণ্ঠ ঋতুৰিবাৰ মোৰ ফেভৰেট সং বুলি ক'বলৈ গ'লে কাকে নেনো বুলি এটা সং আছিলে গালৰ সং মই সেইটো গাই দিব বিচাৰিছোঁ এবাৰ ঋতুৰিবাৰ ঠিক আছে Nakaruba ruling tunamino ayahidobe liling tunamino Nakaruba ruling tunamino ayahidobe liling tunamino Nakabetu opo kakene Nakanoku ke apu ke namege Nakanirsun nirmu namege Nakamopu ke okulumba Kakene no Ayabumine makene Kakene no Ami bemine makene no Hey খুব সুন্দৰকৈ পৰিৱেশন কৰিছে প্ৰিয় দৰ্শকসকল নিশ্চয় আপোনালোকে সেই উদীয়মান যুৱকজনৰ কণ্ঠ গীত শুনি নিশ্চয় আমোদ লাভ কৰিছে যেহেতু আমাৰ অনুষ্ঠানৰ শেষৰ মুহূৰ্তলৈ আহিব বিচাৰিছোঁ আমি অনুষ্ঠানটোৰ পৰা বিদায় ল'ব লাগিব কিন্তু বিদায় লোৱাৰ আগমুহূৰ্তত তোমাৰ পৰা আৰু এটি গীত শুনিব বিচাৰিছোঁ তোমাৰ মন পচন্দৰ যিকোনো এগৰাকী তোমাৰ ভাল লগা সংগীত শিল্পী এটি গীতে আজি আমাৰ অনুষ্ঠানটো সামৰিব বিচাৰিম কাৰ গীত শুনাবা মই ঋতুৰিবাৰ গীত শুনাম ঋতুৰিবাৰ য'তেনো ধূপ লাগ যায় ইণ্ডিয়ান আইডলত যোনটো ফেমাছ আছিলে যথেষ্ট ফেমাছ আছিলে সেইটো ঠিক আছে जो तीनों धूप लगे आवे तो मैं चाहूं बन जावा तेरी खुशियों की खातिर मैं सारा जग से लड़ जावा कि यदि मेरी आरज़ू कि तेरा ही मैं साथ दो तेरा बन के रहूं सदा मैं पर जावा तुम मेरे हीरो मैं तेरा राजा करता हूँ मैं तुझसे वादा तेरे बगैर ना कोई दूजा सोनिए तू मेरे हीरो मैं तेरा राजा करता हूँ मैं तुझसे वादा तेरे बगैर ना कोई दूजा सोनिए
খুব সুন্দৰ প্ৰিয় দৰ্শকসকল এয়া আছিল অৰুণাচল নামচাই হিমাংশু ভূঞা আৰু অতি সুন্দৰ সুন্দৰ গীত শুনালে হিমাংশুৰ বিষয়ে আমাক ক'লে এবাৰ আপোনালোকক লগ পাম ইউএ নিউজত এগৰাকী নতুন শিল্পীৰ সৈতে আৰু আজিলৈ এই অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ চাই থাকিব ইউএ বিশেষ